শ্ৰী শ্ৰী আলুপুখুৰী পাতেকীবৰী সত্ৰত ভক্তিৰ উৎসাহ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত দৌল উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পবিত্ৰ ভূমি মৰিগাঁও জিলাৰ শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰত অত্যন্ত ভক্তিপূৰ্ণ পৰিৱেশত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ উদযাপন কৰা হৈছে। আজি মহোৎসৱৰ দ্বিতীয়টো দিন তথা ভৰদৌলৰ বিশেষ দিনটোত সত্ৰৰ আকাশ বতাহ খোলতালৰ শব্দ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। আজি পুৱাৰ পৰাই সত্ৰত পৰম্পৰাগত ৰীতি নীতিৰে ভৰদৌলৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা জনোৱা অনুসৰি আজি কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল শ্ৰীকৃষ্ণৰ গোসাঁই স্নান আৰু ফাকু অৰ্পণ। সত্ৰাধিকাৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে পুৱাৰ পৰাই খোল প্ৰসংগ আৰু নাম প্ৰসংগৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা হৈছে। দুপৰীয়া 11 বজাত ভগৱান শ্ৰীকৃষ্ণৰ মূৰত ফাকু অৰ্পণ কৰাৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ মাজত এক আনন্দময় পৰিৱেশ গঢ়ি উঠিছে। আনহাতে সন্ধিয়া পৰলৈ সত্ৰত দিহানাম আৰু আমন্ত্ৰিত ভকত বৈষ্ণৱৰ দ্বাৰা নাম কীৰ্তন অনুষ্ঠিত হ'ব। শ্ৰীকৃষ্ণ দৌল উৎসৱক আমি পালন কৰিছোঁ এই সমিতিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাই। আৰু এই উৎসৱভাগ কালি আমাৰ পহিলা দিন আছিলে। পহিলা দিন আমাৰ সন্ধ্যা আমাৰ গন্ধিকা আৰু খোল প্ৰসংগ হৈ গৈছে, নাম প্ৰসংগ হৈ গৈছে। আৰু আজি আমাৰ ৰাতিপুৱাৰ পৰা অন্যান্য কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এতিয়া আমি 11:30 বজাত আমি শ্ৰীকৃষ্ণৰ ভগৱন্তৰ মূৰত আমি ফাকু অৰ্পণ কৰিছোঁ। আৰু এতিয়া আমাৰ খোল প্ৰসংগ আৰম্ভ হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব। আৰু তাৰ পাছত আমাৰ নিমন্ত্ৰিত আৰু অনিমন্ত্ৰিত ভক্তপ্ৰাণ ৰাইজ বা আই মাতৃ সমস্ত সকলে ইয়াত দিহানাম আৰম্ভ কৰিব। এইদৰে আমাৰ গতানুগতিক হিচাপে আমাৰ এই ৰাতিলৈকে আমাৰ এই অনুষ্ঠানভাগ চলি থাকিব। আৰু কাইলৈ আমাৰ দৌল ঘূৰোৱা হ'ব। দৌল ঘূৰোৱাৰ পাছতে আমাৰ অন্যান্য কাৰ্যসূচী থাকিব। তাৰপিছতে আমাৰ এই অনুষ্ঠানভাগ সামৰণি হ'ব। গতিকে হয়, এই সত্ৰভাগৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ মই এটা অনুৰোধ জনাওঁ, আহক আপোনালোকে আহি এই সত্ৰভাগৰ ওপৰত আপোনালোকে দিহা পৰামৰ্শ আগবঢ়াওক আৰু এই সত্ৰভাগ কেনেধৰণে উন্নতি হয় সেই পৰামৰ্শ আগবঢ়াই আমাক কৃতাৰ্থ কৰে যেন। সত্ৰাধিকাৰীগৰাকীয়ে আজি এই পবিত্ৰ ক্ষণত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সত্ৰ দৰ্শনৰ বাবে বিশেষভাৱে আহ্বান জনায়। তেওঁ কয় যে গুৰুজনাৰ জন্মস্থান এই পাতেকীবৰী সত্ৰলৈ মুখ্যমন্ত্ৰীগৰাকী আহিলে আৰু ইয়াত সেৱা ল'লে অঞ্চলটোৰ লগতে সত্ৰৰ আধ্যাত্মিক উত্তৰণৰ সহায়ক হ'ব। তেওঁ লগতে সমগ্ৰ অসমবাসীক এই দৌল মহোৎসৱৰ আনন্দ ল'বলৈ আৰু গুৰুজনাৰ পবিত্ৰ জন্মস্থানত সেৱা ল'বলৈ বিনম্ৰ অনুৰোধ জনায়। দৌল মহোৎসৱ উপলক্ষে আজি পাতেকীবৰী সত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। বিশেষকৈ আই মাতৃসকলৰ দিহানাম আৰু ভকতসকলৰ উপস্থিতিয়ে সত্ৰখনক এক উৎসৱমুখৰ ৰূপ দিছে। সত্ৰাধিকাৰীগৰাকীয়ে সত্ৰৰ উন্নতিৰ বাবে অসমবাসীৰ পৰা দিহা পৰামৰ্শ বিচাৰি কয় যে সকলোৰে সহযোগিতাহে এই ঐতিহাসিক স্থানখিনিক বিশ্ব দৰবাৰত আৰু অধিক সুপ্ৰতিষ্ঠিত কৰিব পৰা যাব। উল্লেখ্য যে কাইলৈ সত্ৰৰ দৌল ঘূৰোৱা কাৰ্যসূচীৰ পাছতে এই বৰ্ণিল দৌল মহোৎসৱৰ সামৰণি পৰিব। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লগ এলাইটেন।